हेलो एवरीवन এতিয়া বনাবলৈ লৈছো মাছ 12টাই বাজি গ'ল 1টাই বাজিব হ'ল তথাপিও পটাপট বনাই লওঁ আৰু বলক কেনেকৈ পটাপট বনাও আৰু আজি ইয়াত মই ইয়া দেখিছেন হৈ চিনি পাইছে সগে ঠেকেৰা ব্যৱহাৰ কৰি ঠেকেৰাৰ পিঠাগুৰি একচুয়ালি ঠেকেৰাৰ পিঠাগুৰি ব্যৱহাৰ কৰিম বুলি ভাবিছিলো কিন্তু কি হ'ল অকনমান সবজিও মই ইয়াত পাচলি ব্যৱহাৰ কৰি আপোনালোকে নকৰিলেও কথা নাই যদি তেনেকেও কৰিব পাৰি ঔটেঙা বা ঠেকেৰা দি আৰু তাৰ লগত পিঠাগুৰি দি তেনেকেও কৰিব পাৰি আৰু এই সময়খিনি যে কেনেকৈ যায় মই নিজেই নাজানো আজৰি হওঁহে ধুলি চুলি মুছি তাৰপাছত দেখোন 1টা বাজিবই হয় আৰু বলক পটাপট বনাই লওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা এয়া গম পাইছেই নহয় সেইফালে মাছ ভাজিছোঁ আৰু এইফালে লৈছোঁ পাচলিখিনি সিজাই আৰু পাচলিখিনি সিজে মানে বলক এইফালে মাছখিনি ধুনীয়াকৈ ভাজি লওঁ আৰু কি হৈছে জানানে আজি ঠেকেৰা দি বনাম কেইদিননো বনাইছোঁ কিন্তু লগত আজি পিঠাগুৰিও দিম পাচলি এই আঞ্জাখনত নিদিলেও হয় কিন্তু মই অকণ ব্যৱহাৰ কৰিছোঁ জিকা আৰু আলু পাচলি একেবাৰে কমাই দিছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে ঠেকেৰা সিজাই আলু এটা মোহাৰি দিলেও দিব নিদিলে তাত অকণমান পিঠাগুৰি দিও একে পাতলকৈ টেঙাখন কৰিব পাৰি আজি ব্যৱহাৰ কৰিছোঁ মই কেঁচা হালধি মোৰ হালধিৰ পৰিমাণটো অকণ কম আছে ইয়াকে দিছোঁ সিজাই আলু ঠেকেৰা অকণমান দুটাও আছে চেনি অকণমান দিম যিহেতু ঠেকেৰা দিছোঁ নিমখ সোৱাদ অনুসৰি এতিয়া অলপ ভজা দি দিলোঁ মই ঠেকেৰা সিজোৱা পানীখিনি আৰু ভালকৈ উতলাত দি দিলোঁ মাছখিনি বাছ একদম ইজিলি পটাপট হৈ যায় আজি মই জিকা টিকা চব সিজাই লৈছিলোঁ দেই আৰু এতিয়া ব্যৱহাৰ কৰিম অকণমান পিঠাগুৰি পাচলি কমাই দিলে পিঠাগুৰি অকণ বেছি লাগে মই পিছে কমাই দিছোঁ যিহেতু মই ইয়াত পাচলি ব্যৱহাৰ কৰিছোঁ আৰু দেখিছেনে কিমান জটপটকৈ হৈ যায় খাবলৈ কিন্তু বহুত সোৱাদ হয় আৰু এইবাৰ ব্যৱহাৰ কৰিছোঁ বাৰীৰে ধনিয়া কেইডাল বাছ মোৰ মাছৰ টেঙা ৰেডি আৰু বলক এখন চালাডো বনাই লওঁ তিয়ঁহ আৰু বিট দিছোঁ গাজৰ আছিল পিছে কাটিবলৈ সময় নহ'ল আৰু অকণমান ধনিয়া দি দিছোঁ আৰু এইবাৰ আহক তেল ভাজিকণ আছেই বনাবলৈ সেইকণ থৈ দিছিলোঁ বুলি সেইকণ বহাই মেলি ভাত ৰেডি কৰিম আৰু এয়া তেল ভাজিকণ বহাই দিছোঁ পিঁয়াজ দিছোঁ তাতে তেলখিনি দি দিছোঁ মাছৰ তেলখিনি একদম ইজিলি খাবলৈ কিন্তু বহুত টেষ্টি হয় দেই আদা নহৰু অকণো ব্যৱহাৰ কৰিছোঁ ইয়াতে আৰু মাছৰ তেলখিনিও দি দিছোঁ আৰু তাৰপাছত তেলৰ পৰা যেতিয়া মাছৰ তেলৰ পৰা তেল ওলাইছে তেতিয়া মই দি দিছোঁ বেঙেনাখিনি বাছ এতিয়া ভালকৈ লৰাই বগৰাই ঢাকি বনাই থাকিম অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ এনেকৈয়ে দিছোঁ অকণমান হালধি দিছোঁ আৰু সেইখিনি থৈ পেলাই এইফালে ভাত ৰেডি কৰিছোঁ ভাত বাঢ়িছোঁ অকণমান দেখাই দিওঁ বাৰু আপোনালোককো ইফালে দিছোঁ ভাত চালাড মাছৰ টেঙা আঞ্জা ৰাতিপুৱাৰে ভাজি আছে নাখাওঁ বুলি কোৱা কাৰণে মই পাপৰ পুৰিবলৈ লৈছোঁ আমি সকলোৱে এনেকৈ আজি পাপৰ পুৰি ল'লোঁ লগত আৰু ৰাতিপুৱাৰ ভাজি এখনো আছিলে মাছৰ তেল ভাজিও আছে আৰু ইয়াৰ আজিৰ থালি মোৰ ৰেডি হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব আৰু বলক থালিখনহে ৰেডি কৰিছোঁ মাছৰ তেল ভাজিখিনি কাহাই নাই নহয় সেইখিনি কাঢ়ি লওঁ বলক অকণমানকৈ দেখাই দিওঁ আৰু এইফালে তেল ভাজি হৈ গ'ল ৰ'ব ওপৰতে অকণমান ভোট জলকীয়া কাটি দিওঁ আচলতে ভাজোঁতে দিওঁ বুলি ভাবিছিলোঁ কিন্তু দিয়া নহ'ল আৰু তেন্তে আজিলৈ আহোঁ